আমাৰ যিটো শিক্ষা বিভাগৰ অধীনত চিটি বজাও স্কুল বোলাও কাৰ্যসূচীটো আৰম্ভ হৈছে। এই কাৰ্যসূচীটোৰ কাৰণে আমি নিৰ্দেশনা এপ্ৰিল মাহত লাভ কৰিছিলোঁ। মণ্ডল সমল ব্যক্তি মহোদয়ে আমাক জনাইছিল আৰু এই কাৰ্যসূচীটো অসম চৰকাৰৰ যিটো উদ্যম আঁচনি আছিল, উদ্যম আঁচনিৰ অধীনৰ এটা কাৰ্যসূচী আৰু এই কাৰ্যসূচীটোৱে আমাক খুবেই উপকৃত কৰিছে। বিশেষকৈ যিখিনি শিক্ষাৰ্থী দীৰ্ঘদিন ধৰি বিদ্যালয়ত অনুপস্থিত থাকে, এই শিক্ষাৰ্থীসকলে বাকী শিক্ষাৰ্থীৰ লগতে বিদ্যালয় আহিব পৰা এটা পৰিৱেশ সৃষ্টি হৈছে আৰু শিক্ষাৰ যিটো গুৰুত্বপূৰ্ণ তাৎপৰ্য যে বিদ্যালয়ত আনন্দদায়ক পৰিৱেশ, সেই পৰিৱেশটো আমাৰ সৃষ্টি হৈছে আৰু শিক্ষাৰ্থী বিদ্যালয়লৈ আহোঁতে এটা সুস্থ আনন্দদায়ক মনোবৃত্তিৰে তেওঁলোকে বিদ্যালয়লৈ আহে আৰু বাকী সমনীয়াৰ লগত সমানে যিখিনি অনিয়মীয়া শিক্ষাৰ্থী আছিল তেওঁলোকো আহিবলৈ সক্ষম হৈছে। গতিকে এই কাৰ্যসূচীটোৱে আমাক যথেষ্ট উপকৃত হৈছে বুলি আমি অনুভৱ কৰিছোঁ। এই ক্ষেত্ৰত আমি শিক্ষা বিভাগকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকুৱা এটা ইনোভেটিভ কাৰ্যসূচী আমাক ৰূপায়ণ কৰাৰ সুযোগ দিয়াৰ কাৰণে। বিশেষকৈ আমি চাহ বাগিচা অঞ্চলত দেখি আহিছিলোঁ যে বহু সংখ্যক শিক্ষাৰ্থী প্ৰায় অনিয়মীয়া, বিভিন্ন ঘৰুৱা পৰিৱেশেই হওক বা পিতৃ মাতৃ সদায় কামত ব্যস্ত থাকে শ্ৰমজীৱী হিচাপে। গতিকে এতিয়া সেই শিক্ষাৰ্থীসকলেও এই চিটি বজাও স্কুল বোলাও কাৰ্যসূচীটোৰ জৰিয়তে তেওঁলোকৰ অকণমান মনৰ স্থিতিটো সলনি হৈছে। তেওঁলোকেও যাতে বাকী ল'ৰা ছোৱালীৰ লগত স্কুল আহে আৰু তেওঁলোকৰ মাজতো তেনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে। গতিকে এই কাৰ্যসূচীটোৱে আমাক যথেষ্ট উপকৃত কৰিছে আৰু ইমানে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।